নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইপিএলৰ ট্ৰেড বিলাকৰ খবৰ কিছুমান ওলাই আহি আছে আমি তাৰে এটা ট্ৰেডৰ কথা আজি আপোনালোকক জনাবলৈ বিচাৰিছো আপোনালোকে কোনোবাই কমেন্টটো কৰিছিলে যে সিএসকে ৰ পৰা জাদেজা ৰাজস্থান ৰয়েলছলৈ যাব পাৰে নেকি ট্ৰেড হৈ পেলাই তাৰ ওপৰত এটা কথা চলি আছে আপুনি অলপ বিস্তাৰিতভাৱে জনাব লাগে অলপ বহলাই জনাব লাগে কি হৈছে কি নাই হোৱা সো আইপিএলৰ অকশন হ'ব 15 নৱেম্বৰলৈকে গুটেই টিম বিলাকক যিবিলাক প্লেয়াৰ ৰিলিজ কৰিব আৰু যিবিলাক প্লেয়াৰ ৰিটেন কৰিব তাৰ লিষ্ট এখন দিবলৈ কোৱা হৈছে 15 নৱেম্বৰ ডেডলাইন দিয়া হৈছে লাষ্ট ডেট দিয়া হৈছে তাৰ আগত যিবিলাক প্লেয়াৰক সাধাৰণতে ৰাখিব আৰু যিবিলাক প্লেয়াৰক এৰিব সেইবিলাকৰ লিষ্ট বিলাক দিব টিম বিলাকৰ ফালৰ পৰা ওলাব আৰু তাৰ আগতে কিছুমান প্লেয়াৰৰ ট্ৰেডো হৈ যাব পাৰে হাল খলনি হৈ যাব পাৰে কোনোবা প্লেয়াৰ বেলেগ টিমক দি বেলেগ টিমৰ পৰা আনটা প্লেয়াৰ নিলে তেনেকুৱা ধৰণৰ ট্ৰেড কিছুমান হোৱা আমি আগতেও দেখিবলৈ পাওঁ এতিয়াও হোৱাৰ সম্ভাৱনা আছে কেতিয়াবা কি হয় যে অল ক্যাশ ডিল হয় প্লেয়াৰটো যিমানটো প্ৰাইস সেইটো টিমটোক দি দিয়ে এইটো তাৰপৰা প্লেয়াৰটো লৈ লয় ট্ৰেড তেনেকেও হয় কেতিয়াবা আকৌ দেখা যায় যে প্লেয়াৰৰ বদলি প্লেয়াৰো দিয়া দেখিবলৈ পোৱা যায় ট্ৰেডত আৰু কেতিয়াবা এনেকুৱা হয় যে প্লেয়াৰটোৰ লগত প্লেয়াৰ এটা দিলে আৰু তাৰ লগতে অলপ পইচাও দিলে তেনেকেও সাধাৰণতে ট্ৰেড সংঘটিত হয় সো সিএসকে লৈ সঞ্জু স্যামসন যাব এইটো কথা আগৰ পৰা চলি আহিছে কাৰণ মহেন্দ্ৰ সিং ধোনিৰ উত্তৰাধিকাৰী হিচাপে এজন উইকেট কিপাৰ কেপ্টেইন তেওঁলোকক লাগে উইকেট কিপাৰো যি কৰে আৰু কেপ্টেইনো কৰে এটো এটা তেওঁলোকৰ এটা ঐতিহ্য হয় সিএসকে টিমটো এটা ঐতিহ্য যি উইকেটৰ পাছৰ পৰা ষ্টাম্পৰ পাছৰ পৰা গুটেই খেল খলনি কৰি দিয়ে তেনেকুৱা মানুহ এটা লাগে সিএসকে টিমটো কাৰণ মহেন্দ্ৰ সিং ধোনি আৰু নাই বেছি দিন সময় আপোনালোকে জানে তেওঁ গুছিয়ে যাব আৰু তেওঁ গুছি যোৱাৰ আগতে টিমটো ষ্টেবল কৰিব লাগিব টিমটো কেনেকুৱা এজন অভিজ্ঞ প্লেয়াৰ এনেকুৱা এজন অভিজ্ঞ কেপ্টেইন তেওঁলোকক লাগিব আৰু কিপিং কৰা কেপ্টেইনৰ বেলেগটো নাই স্যামসনে আমি ক'ব লাগিব স্যামসনৰ বাদেটো তেনেকৈ আমি দেখিবলৈ পোৱা নাই বৰ্তমান সময়ত যদি আপোনালোকে ইণ্ডিয়ান ক্ৰিকেটলৈ চাই এনেকুৱা এজন প্লেয়াৰ যি উইকেট কিপিংও কৰে যি কেপ্টেইনচিও কৰিব পাৰে সেইজনে হৈছে স্যামসনৰ যি দায়িত্বলৈ খেলিব পাৰে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দায়িত্বলৈ খেলিব পাৰে খেল কিন্তু চলাই দিয়াৰ ক্ষমতা ৰাখে অকলে গতিকে তেনেকুৱা ধৰণৰ এজন প্লেয়াৰ স্যামসনে হয় আৰু সেই কাৰণে স্যামসনৰ ইমান ডিমান্ডটো বেছি বেলেগ টিমেও বিচাৰে স্যামসনক আমি যদি ক'বলৈ যাওঁ কেকেআৰেও বিচাৰিছিলে স্যামসনক আমাৰ টিমত আহক বুলি গতিকে বিচৰাটো সহজ কথা নহয় কথা বতৰা পাতি কথা মিলিবও লাগিব তেনেকুৱাবোৰ কথা এটা থাকে এতিয়া কথা আমাৰ ইমানলৈকে নিউজ ওলাই আহিছে যে যিটো সিএসকে টিম সেই সিএসকে টিমটোৰ কথা বনিছে ৰাজস্থান ৰয়েলছৰ লগত কথা বনিছে ট্ৰেড হ'ব স্যামসন সিএসকে লৈ আহিব তেনেকুৱা বুলি খবৰ ওলাইছে আৰু যিটো ট্ৰেড বৰ্তমান সময়লৈকে মই শুনা পাইছো নিউজত এতিয়ালৈকে যিটো ওলাই আছে সেইটো ট্ৰেড হৈছে স্যামসনৰ সলনি ৰাজস্থান ৰয়েলছ টিমটোৱে ডুবেক বিচাৰিছিলে ডুবেৰ লগতে জাদেজাকো বিচাৰিছিলে কিন্তু সিএসকে ৰ ফালৰ পৰা কোৱা হৈছে যে আমি ডুবেক এৰিব নোৱাৰো বুলি কৈছে আৰু সিএসকে ৰ ফালৰ পৰা স্যাম কৰণ যিজন বিদেশী অলৰাউণ্ডাৰ প্লেয়াৰ স্যাম কৰণ আৰু জাদেজা এই দুইজন স্যাম কৰণ আৰু জাদেজা এই দুইজনৰ সলনি স্যামসনক আনিব বুলি কোৱা হৈছে ৰাজস্থান ৰয়েলছক দি দিব স্যামসনৰ বদলি স্যামসনক সিএসকে লৈ দিব আৰু কিফালে স্যাম কৰণ আৰু জাদেজা এই দুজন অলৰাউণ্ডাৰক দি দিব ৰাজস্থান ৰয়েলছক সিএসকে গতিকে তেনেকুৱা এটা ডিল হ'ব বুলি বৰ্তমান সময়ত খবৰ ওলাই আছে এইটো ডিল হলে কিন্তু এটা ডাঙৰ ডিল হ'ব সৰু সুৰা ডিল নহয় কাৰণ জাদেজা ইম্পেক্টফুল প্লেয়াৰ হয় স্যামসনো কিমান ইম্পেক্টফুল প্লেয়াৰ হয় আপোনালোকে জানে গতিকে এইটো যদি ট্ৰেড হয় দুইটা টিমৰ কিন্তু ভৱিষ্যত সলনি হৈ যাব সিএসকে টিমৰো লাভ হ'ব আৰু কিফালে ৰাজস্থান ৰয়েলছৰো কিন্তু লোকচান হোৱাকে নাথাকে তেওঁলোকৰো লাভ হ'ব কাৰণ এটা বদলি তেওঁলোকে দুটা পাইছে তেনেকুৱা যদি হয় আৰু ভাল হ'ব ডুবেক বিচাৰিছিল ডুবেক দিয়াটো ইমান সহজ কথা নহয় কাৰণ ডুবে জানে কনসিস্টেন্টলি ভাল পাৰফৰমেন্স দিয়ে আইপিএলত আৰু এজন এটা মানে খেল বদলাই দিব পৰা প্লেয়াৰ হয় বেটাৰো বলাৰ গতিকে অলৰাউণ্ডাৰৰ ডিমাণ্ড সদায় থাকে গতিকে এতিয়া চাবলগীয়া হ'ব যে এইটো ডিল হয় নে নহয় যদি ডিলটো হয় যদি ট্ৰেডটো হয় তেতিয়া আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম জনামে ভিডিঅ' আহি থাকিব জনাই থাকিম কিন্তু বৰ্তমান সময়ত প্ৰায় কনফাৰ্ম বুলি ক'ব পাৰি আগতে আমি এনেকুৱা ডিল দেখিছো হাৰ্দিক পাণ্ডিয়াক নিছিলে কৰবা হাৰ্দিক পাণ্ডিয়াক নিছিলে আপোনাৰ যিটো গুজৰাট টাইটান্স টিমৰ অধিনায়ক আছিলে তাৰ পৰা লৈ গৈছিলে মুম্বাই ইণ্ডিয়ান্স টিমে ট্ৰেড হৈছিলে সেইটো পইচাৰ কাৰণে ট্ৰেড হৈছিলে গতিকে তেনেকুৱা ট্ৰেডবিলাক হৈ থাকে নহয় বুলি আমি ক'ব নোৱাৰো গতিকে এইটো হোৱাৰ সম্ভাৱনা বহুত বেছি হাৰ্দিক পাণ্ডিয়াৰ কথাটো এনেকৈ ওলাই আছিল আগতে বহুতে মিছা বুলি ভাবিছিলে কিন্তু লাষ্টত হ'লগে এইটো ক্ষেত্ৰতো কনফাৰ্মেশ্যন এতিয়ালৈকে অফিচিয়েলি কোনো নাই কিন্তু কনফাৰ্মেশ্যন অতি সোনকালে আপোনালোকে পাব বুলি মই ভাবো গতিকে আইপিএলৰ পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে আইপিএলৰ টিমবিলাকৰ খাল খলনি হ'বলৈ গৈ আছে চেন্নাই ছুপাৰ কিংছৰ যদি আমি কথা ক'বলৈ যাওঁ শেহতীয়া সময়ত পাৰফৰমেন্স ইমানো বৰ বেছি ভাল হোৱা নাছিলে লাষ্ট ছিজনটো একদম বেয়া গৈছে গতিকে তেওঁলোকে অলপ খাল খলনি কথা ভাবিবলৈ কিন্তু বাধ্য হৈছে গতিকে এই ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব
চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ আৰু মই বিভিন্ন ভিডিঅ' লৈ আনিছিলোঁ কালি দুটা ভিডিঅ' যিবিলাক ডিভোৰ্চ হোৱা প্লেয়াৰবিলাকৰ ওপৰত এটা ভিডিঅ' আৰু যিবিলাক প্লেয়াৰ অপমৃত্যু হ'ল যিবিলাক প্লেয়াৰ অতি সোনকালে গুচি গ'ল ক্ৰিকেটৰ প্লেয়াৰ কিছুমান আচহুৱা কাৰণত মৃত্যু হৈছিলে কিছুমান প্লেয়াৰ তেনেকুৱা প্লেয়াৰৰ ওপৰত মই ভিডিঅ' এটা দিছোঁ কালি আপোনালোকে বহুত নাইছোৱা যদি চাব পাৰে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ধন্যবাদ লাইক শ্বেয়াৰ আৰু লগতে হাইপ দি দিব ধন্যবাদ